অতি কপিল হৰি মতি এক বিধ মাত্ৰ পুনু নিৰ্গুণ ভকতি জ্ঞান কৰ্মে তীৰ্থে ব্ৰতে নকৰি মন সুধি বিশ্বাসে লৈও মুহূৰ্ত মোৰ গুণ গণ কস্ৰ বনেতে তীক্ষ্ণ নিষ্কামে মুহূৰ্ত যাই নিমজয় মন নিৰ্গুণ ভকতি আহি কহিল বুজাই মই সমে ইটো ভক্তি এৰা এৰি নাই যেন গংগা জল সমূহ যত পৰে যাই নিৰ্গুণ ভকতি এহি কহিল বুজাই মোৰ ভক্ত হব পুনু নিষ্কাম ই কথা নিশ্চয় মাও শুনি হে মা দেৱহূতি একোবিধ মাত্ৰ নিৰ্গুণ ভকতি জ্ঞান কৰ্ম তীৰ্থে বতে ক'তো যাব নালাগে ঘৰতে যদি ঈশ্বৰ কৃষ্ণক ভজনা কৰিব পৰা যায় কোটি তীৰ্থ স্নান কৰা শক্তিটো ঘৰতেই পায় আজি এই বাপজনৰ ঘৰত আজি যিটো অনুষ্ঠান পাতিছে ইয়াতে থকা এই গুৰু সদৃশ লোকসকলক যদি এইসকলক যদি আজি মোৰ পিতৃ ভৰিকেইখনৰ দৰে যদি মই আজি ভাবি এবাৰ সেৱা কৰি দিব পাৰোঁ মোৰ পিতৃ যদি স্বৰ্গত থাকে বৈকুণ্ঠত থাকে নৰকতো থাকে মোৰ পিতৃ আত্মা আজিকৈ শান্তি হৈ যাব পাৰে যিসকল ল'ৰা ছোৱালীয়ে ক'ৰবালৈ যোৱা সময়ত নিজৰ পিতৃক যদি ভৰিখন চুই সেৱা কৰি যদি গমন কৰি যায় 7খন তীৰ্থ সেৱা কৰাৰ ফল পিতৃক সেৱা কৰিয়েই পায় আৰু যিসকল ল'ৰা ছোৱালীয়ে কোনোবা স্কুল কলেজলৈ যাওঁতে বা চাকৰিলৈ যাওঁতে যদি নিজৰ মাকক ভৰিখন চুই সেৱা কৰি যায় 7খন গংগাত স্নান কৰা শক্তিটো নিজ মাতৃক সেৱা কৰিয়ে পায় সেইকাৰণে কপিল প্ৰভুৱে মাকক কৈ আছে যিসকল সাধুগুৰু বৈষ্ণৱে মোক মানে সদায় চিন্তা কৰে যেনেকৈ এখন নদীৰ পানী সাগৰত যায় সাগৰৰ লগত মিলি থাকে ঠিক তেনেকৈ ভকতৰ চিটখন আহি মোৰ চিটৰ লগত মিলি থাকে গতিকে গংগাৰ জল আৰু সাগৰৰ জল এক হৈ থাকে ভকতৰ হিয়া আৰু মোৰ হিয়া কোনো পাৰ্থক্য নাই সেইকাৰণে ভকতসকলক কৈছে তোমালোকে গংগা জল হোৱা পবিত্ৰ হোৱা ভাল কথা ক'বলৈ শিকা ভাল আচৰণ কৰিবলৈ শিকা পিতৃ মাতৃক সদায় শ্ৰদ্ধা কৰিবলৈ শিকা জ্যেষ্ঠজনক সন্মান কৰিবলৈ শিকা সৰুজনক মৰম কৰিবলৈ শিকা এনেকৈ হ'লে তেতিয়াহ'লে আমি আত্মাক গতি দিয়া ব্যৱস্থাটো সাৰূপ্য আৱৰ আমি সহজতে পাম বুলি আজি কপিল প্ৰভুৱে মাকক সুন্দৰভাৱে বুজাইছে আজি কপিল প্ৰভুৱে আমাকে বৰ সুন্দৰভাৱে আজি বুজাই আছে কৃষ্ণ অৰামে সাৰূপ্য সামীপ মোৰ সাৰূপ্য আৱৰ সাধুৰ্য সহিতে মুখ্য পাঞ্চৰ মোৰ সেৱা বিনেয়াক কদাপি বৈষ্ণৱে মই যাচি দেও
যদি তথাপি নলয়ে, যিসকল মোৰ পৰম ভক্ত তেওঁলোকে মোৰ চৰণৰ বাহিৰে একো নিবিচাৰে আৰু তেওঁলোকে কোনো আশাও নিবিচাৰে, কোনো ফলো প্ৰাপ্তি নহয়, তেওঁলোকে কোনো ধন টকা পইচাও নিবিচাৰে। আৰু যদি মই কেতিয়াবা দিবলৈ বিচাৰোঁ তেওঁলোকে নেলাগেহে বুলি কয়। তেওঁলোকে কি বিচাৰে? প্ৰভুৰ চৰণ দুখনত সেৱা কৰি প্ৰভু চৰণ কৰাটোৱে মহাফল বুলি ধৰি তেওঁলোকে তেওঁ চৰণ পোৱাটোকেহে ভকতে বিচাৰে। और हमें যদি বোলাতে বেটারা ভজে কি কারণ ইহার উত্তমতে শুনাৱে কমন ভকতিকে মাতা তাখম বাৰম তাত বিলেয়ান হবে দেখে কুফল। গতিকে ভকতে কৈছে যদি ভকতসকলে আপোনাৰ পৰা একোৱেই নিবিচাৰে আৰু আপুনি একো নিদিয়েও তেওঁলোকে কিয় আপোনাক ভক্তি কৰে? বোলে তেওঁলোকে মোক ভক্তি কৰে, তেওঁলোকে ভক্তি কৰাটোৱেই মহাফল বুলি ধৰি লৈছে। তেওঁলোকক কোনো ধন টকা পইচাই তেওঁলোকক সন্মান বিভূষিত কৰিব পৰা নাযায়। তেওঁলোকক মোক ভক্তি কৰি তেওঁলোকে মোক ভক্তি কৰাটোৱে মোৰ চৰণ যুগল সেৱা পোৱাটোৱে তেওঁলোকক মহাফল বুলি ভাবি তেওঁলোকে মোক ভক্তি কৰি আছে। আৰু তেওঁলোকক কিবা বস্তু যাচিলেও তেওঁলোকে অকুফল বুলি তেওঁলোকে সেই বস্তু গ্ৰহণ নকৰে। সেইকাৰণে আমাকো কৈ আছে, সেই ভক্তসকল আমি ভগৱন্তক কোনো ধন টকা পইচা বিচাৰিবলৈ দৰকাৰ নাই। আমি যে আজি অৰ্চন কৰিলোঁ, আজি যে সেৱা ভাৱ কৰিলোঁ, ইয়াত আমাৰ পূজাৰীসকলে কোনো তাত ধন টকা পইচা বিচাৰি অৰ্চন কৰা নাই। তেওঁৰ নামত দুটি ফুল পুষ্প দি নিজৰ নিজৰ প্ৰণালীৰ মতে তেওঁক অৰ্চন বন্ধনহে কৰা হ'ল। ইয়াতে তেওঁ কাক কেনেকৈ দিব লাগে তেওঁ বহু ভগৱন্তৰ কৃপা হয়। গতিকে আমি সেৱা ভাৱ কৰোঁতে আমাক ঐশ্বৰ্য ধন বিভূতি টকা পইচা ল'ৰা ছোৱালী লাগে বুলি একোতে পোৱা নাই। তেওঁ আত্মাৰাম, তেওঁ কাক চাৰিমুঠি দিব, কাক কেনেকৈ দিব লাগে তেওঁ দিয়ে থাকিব। তেনে কৰ্ম তেনে ফল। মই যদি ভাল কৰ্ম কৰিব পাৰোঁ মই মহাফল ভোগ কৰি থাকিব পাৰিম। আৰু যদি মই বেয়া কাম কৰি থাকোঁ মই নৰক যন্ত্ৰণা ভুগি ইয়াতে দুখ কষ্ট ভোগাই নহয় সিটো জনমতো দুখ কষ্ট পাম বুলি আজি কপিল প্ৰভুৱে মাতৃদেৱহূতিক সুন্দৰভাৱে বুজাই আছে। কৃষ্ণ জুনু বোলা ব্ৰহ্মপাত্ৰী ফল শুনিওক মাতৃদেৱে আহিহাৰ নিৰ্ণয় মুক্তি কোনো ভকতিৰ প্ৰাসংগিক মাত্ৰ ভকতিকৰণতে মুকুতিৰ হুৱে মাত্ৰ ভকতিৰ আগে মাও মুখ্য কোন হয় অভকতিয়ে মুক ইয়াতি অধীন ভকতিয়ে কাক কয়? মোক অধীন কৰে। ভক্ত অধীন ভগৱান। বীৰসকলক চাব, আগৰ দিনৰ বীৰসকলে যেতিয়া যুদ্ধ কৰিবলৈ গৈছিলে তেতিয়া তেওঁলোকে যুদ্ধ শিক্ষাত সকলোকে পৰাস্ত কৰি আহি তেওঁলোকে আহি নিজৰ ভাৰ্যাগৰাকীৰ হাতত পৰাস্ত কৰিলে। সকলো পুৰুষে নিজৰ ভাৰ্যাৰ ওচৰত সদায় দাস হৈ যায়। এই যে এজন ৰজাই যে হাজাৰ হাজাৰ সৈন্যক যে দমন কৰি বশ কৰি আহিলে সেই বীৰত্বটো ঘৰখন পাই নিজৰ ভাৰ্যাগৰাকী পোৱাৰ লগে লগে ঠাণ্ডা হৈ গ'ল। তেতিয়া তেওঁ ভাৰ্যাৰ আজ্ঞাবাহী দাস হৈ গ'ল। ভাৰ্যাই যি কৈ আছে
তেওঁ মতে তেওঁ কৰি আছে। ভাগ যাৰ অবিহনে কোনো ভকতে আগুৱাই যাব পৰা নাই। এইটো হ'ল মায়াৰ বান্ধোন, এই হ'ল বিষ্ণু মায়া। এই বিষ্ণু মায়াত পৰি আমি সদায় বিপদে পৰিচালিত হৈ আমি সদায় আত্মাক সদায় গতি দিয়াৰ পৰা বিপৰীতে পৰিচালিত হৈ আছোঁ। গতিকে আমি সেইসকলৰ পৰা যদি বাদ কৰি ভকতি বা ৰাজ্যত প্ৰৱেশ কৰি নিৰ্গুণ ভকতি মাৰ্গে গৈ আমি ভগৱন্তই ভাল পোৱা কাম, ভকতে ভাল পোৱা কাম, জ্যেষ্ঠজনে ভাল পোৱা কাম, পিতৃ মাতৃয়ে ভাল পোৱা কাম যদি কৰিব পাৰোঁ, তেতিয়াহ'লে আমি আত্মাক গতি দিয়া ব্যৱস্থাটো কৰিব পাৰিম বুলি আজি কপিল প্ৰভুৱে মাকক সুন্দৰভাৱে বুজাই আছে। নালাগে থাকে তাতেই পাওঁ। গতিকে আমি যেনে লক্ষী নাৰায়ণ, ৰাধা কৃষ্ণ, ৰাম সীতা, গতিকে আমি যোনজনকে সেৱা নকৰোঁ দুইজনকে ঘূৰাই যাওঁ। গতিকে ভক্তি ৰাজ্যত প্ৰৱেশ কৰি যেতিয়া মই সদায় জ্যেষ্ঠজনক সেৱা কৰিবলৈ জানিম, সদায় যেতিয়া গোসাঁই ঘৰৰ পৰা ওলাই মোৰ চোতালত বহি থকা জ্যেষ্ঠ গুৰুকেইজনক যেতিয়া মই সেৱা ধৰিম আহিম, যেতিয়া মই গোসাঁই ঘৰলৈ যাবলৈ যাওঁতে যদি কোনোবা তিনি সিদ্ধ চাৰি সিদ্ধ আহি যায়, তেওঁসকলক প্ৰণাম কৰি লৈ তেওঁসকলক যেতিয়া শ্ৰদ্ধা নিবেদন কৰি তেওঁলোকক বিদায় যেতিয়া গোসাঁই ঘৰলৈ সোমাই যাম, তেতিয়াহ'লে মোৰ ভকতি শুদ্ধ হৈ আছে। আৰু যদি মই গোসাঁই ঘৰলৈ যাবলৈ ওলোৱা সময়ত যদি কোনো তিনি সিদ্ধ চাৰি সিদ্ধ আহিলে তেওঁলোকক মই মাত বুলিয়েই নকৰিলোঁ, মই একদম তেওঁলোকক অহা দেখি মই চিধাই গৈ গোসাঁই ঘৰত সোমাইলোঁ। তাত থকা মই নিৰাকাৰ ৰূপী ব্ৰহ্মক মোক চাই থকা নাই, কিন্তু এই দেখা সাক্ষাৎকাৰ ভকতকেইজনক যদি মই আওকাণ দিছোঁ, তেতিয়াহ'লে মোক সেয়া ভক্তিয়ে কাম নকৰিব, হয়নে? গতিকে মই এই সাক্ষাৎ ৰূপী ভকতক যদি মই ভগৱান বুলি মানিব পাৰোঁ, তেতিয়াহ'লে ভগৱানে মোক আপোনালোকক সকলোকে ভক্তি দি মুক্তি প্ৰাপ্ত কৰিব বুলি আজি আমাক বুজায়। কৃষ্ণ ভকতিৰ আগে মাও মুখ্য কোন হয়, ভকতিয়ে মোক আতি অধীন কৰয়, ৰাম আবেহি ভকতিৰ শুনি সাধন, মুত সমৰ্পিয়া কৰি বেক কৰ্মগণ। সেইকাৰণে কপিল প্ৰভুৱে কৈছে, হে মা, প্ৰভু চৰণত অৰ্পণ কৰি যিকোনো কৰ্ম কৰা তেওঁ প্ৰভু ভগৱতী কৃপা কৰিব। তেওঁ বাহিৰে আমি ক'তো উৎসৰ্গা কৰা প্ৰয়োজন নাই। তেওঁ বাহিৰে আমি কিছু ব্ৰত কৰি কিছু তীৰ্থ পালন কৰি যধে মধে গৈ কোনো কাম নাই। খালি এক কৃষ্ণৰ চৰণত শৰণ ল'ব পাৰিলে মানৱ জনম লোৱা সফল হৈ যাব বুলি আজি কপিল প্ৰভুৱে দেৱহূতিক ধুনীয়াকৈ বুজাই আছে। ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুটো পূজা দৰ্শনে কৰিবে আতিমান, সমস্তে ভূততে মোক দেখিবে কমনে, বিৰকত হুয়া সংগ এৰিব যতনে, সমানত মৈত্ৰী উত্তৰ মত সতকাৰ,
দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। ভকত আৰু ভগৱান এটাই বস্তু, ভকত ভগৱান ভাগৱত এটাই। এই বাংময় ৰূপত আছে, আজি চৈতন্য ৰূপে ইয়াক আজি প্ৰকাশ কৰা হ'ল। প্ৰথমে দ্বিতীয় স্কন্ধে 6 বিষয়, এই 12 স্কন্ধত এই দেহটোকে বুজাই গ'ল। এই ভাগৱত, এই হ'ল দেহ ভাগৱত। এই দেহ ভাগৱতৰ কথা যদি আমি 10টা ভিতৰত যদি 2টাও জানিব পাৰোঁ, তেতিয়াহ'লে মনুষ্য জন্ম লোৱা কামত আহিব। আৰু যদি আমি মনুষ্য জন্ম লৈ যদি মনুষ্য কি কৰ্ম, আমি আহিলোঁ ক'ৰ পৰা, আমাক কৰ্ম কৰিবলৈ দিছে কি, আৰু কৰি আছোঁ কি, যামগৈ ক'ত, এইবিলাক যদি একো ৱাদি নাপাওঁ, তেতিয়াহ'লে মানৱ, যা মানৱ, মানৱ, খালি কষ্ট, দুখৰ গৈ দুখ ভগা বাঢ়ি আমাৰ একোৱেই নাই বুলি আজি কপিল প্ৰভুৱে আজি ধুনীয়াকৈ বুজাই আছে। সেই সাধুসকল গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মোৰ নাম কৰিবে কীৰ্তন। আজি এখন ভাগৱত শ্ৰৱণ কীৰ্তন কোৱা হৈছে ক'ত? সাধু সংগৰ মাজত, ক'ত? নৈমিষা অৰণ্যত, ক'ত? গংগা পাৰত পোকে আজি পৰিচিত কৰি থকাৰ দৰে। গতিকে সাধু সংগত যদি শ্ৰৱণ কীৰ্তন কৰিব পৰা যায়, এই সাধু সংগত থাকি যদি আজি আমাৰ মহাভক্তসকলে ইয়াৰ পৰা যদি 2টা কথাও লৈ যাব পাৰে, তেতিয়াহ'লে আজি ভাগৱত শুনা কামত আহিব। আৰু ইয়াত আহি যদি ভাগৱতত চৰ্চা ৰতি নহয়, কি ক'লে কি মাতিলে একোৱেই নাজানে, তেতিয়াহ'লে এই ভাগৱত এইফালে সোমাওক এইফালে ওলাওক, কোনো কাম নাই, হয়নে? সেইকাৰণে সাধু সংগত থাকি যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমাৰ প্ৰভু ভগৱন্তই তেতিয়া কৈছে যে মই তাত সদায় মানে ৰুচি হৈ আছোঁ। গতিকে সেইকাৰণে কৈ আছে যে শ্ৰৱণত পৰীক্ষিতে গতি পাই গ'ল, কীৰ্তনত নাৰদ মুনিয়ে গতি পাই গ'ল, হয়নে? গতিকে আমি যদি এই 9টা ভক্তিৰ মাজতে যদি এটা ভক্তি যদি বাছি লৈ পেলাই নাই এইটোকে কৰি মই এইটোকে কৰি জীয়াই থাকিব লাগিব, সেই এটা পন্থলৈ যদি আমি এটা পন্থৰ দিশে যদি আমি গৈ থাকিব পাৰোঁ, তেতিয়াহ'লে কামত আহিব। আৰু যদি এই শ্ৰৱণ কীৰ্তন অৰ্চন বন্ধন দায়িত্ব প্ৰকৃত আত্মনিবেদন মই যদি এটাওৱে কৰিব নোৱাৰোঁ, তেতিয়াহ'লে মানৱ জীৱন লোৱা কোনো কাম নাই বুলি আজি কপিল প্ৰভুৱে বুজাই আছে। আৰু আপুনি প্ৰথমেই কৈছে যে ভাগৱত প্ৰথম কোনোমতে কৈছে প্ৰথমৰ দ্বিতীয় স্কন্ধ 6 বিষয় এইকেইটাৰ ভিতৰত কৈছে যে মানুহসমূহ দেখাতেই সোমাই আছে। নৰৰূপী নাৰায়ণে এই দেহটো কায়টোৰ কথাকেই বিৱৰণ কৰি আমাৰ দেহতেই প্ৰকৃতি প্ৰায় নদ নদী জল তাৰমানে যিমানখিনি গোটেইখিনি ইয়াতে পায়। গতিকে আমি বেলেগ এজনক সেৱা কৰিবলৈ আমাক আমি গঞাত যাব নালাগে, তীৰ্থত যাব নালাগে। কৈছে ভাগৱতে কৈছে যে আপুনি ভকতৰ চৰণত যদি পৰি ঈশ্বৰৰ নামষাৰে আপুনি গুণ গাব পাৰে, ভকতক ঈশ্বৰ মই যদি আপুনি জ্ঞান কৰিব পাৰে, মই তাকেই সন্তুষ্ট। এই বুলি মানে ঈশ্বৰে এই ভাগৱতৰ মূৰ্তিবিলাক সকলোখিনি বুজাই কৰিছে। আপোনালোকে সকলোৱে মন দি ইয়াতে আপোনাৰ নিজৰ গাঁৱতে সকলো পাব। গতিকে আপোনালোকে চাই বিচাৰি চাওক, নিজৰ হৃদয়টো বুজাওক। আপোনাৰ হৃদয়তে যি বুজাব পাৰিছে অন্যয়ে আৰু হেৰি কৰিব নালাগে, আৰু আপুনি অন্যৰ কথা শুনিব নালাগে, নিজৰ বুজাওক, মনটো বুজাওক। যদি মনে আজি নিজৰ যদি বুজাব নোৱাৰে, আপুনি যিমান পূজা কৰক, আপুনি যিমান গান কৰক, সেই গানো কোনো কামত নালাগিব। কাৰণ আপোনাৰ অন্তৰত যদি ভকতৰ প্ৰতি প্ৰেম নাথাকে, সেইটো যিমান দ্ৰব্য আপুনি খোৱা
দান হওক সেইকাৰণে কিন্তু কাম নকৰে। কাম নকৰিব। সেইকাৰণে কৈছে যে ভকতেই শ্ৰেষ্ঠ। ভকতৰ অবিহনে যিকোনো কাম আমাৰ অৰ্থ নাই। কাৰণ আমি নিজেও কৰিব পাৰোঁ বা আনন্দ খাই ৰজগুণো কাম কৰিব পাৰোঁ। এতিয়া আগতো কৈ গৈছে যে ৰজগুণে কি কৰে আৰু ভকতিয়ে কি কৰে। এই কপিলৰ ভিতৰত মাতৃ ব্যৱহতিক যিখিনি জ্ঞান দিয়া সেইখিনি জ্ঞান আমাৰ ভকতসকলতেই বুজাই আছে। মাকক অনুমান এটা দি উদাহৰণ দিছে, কিন্তু কৈছে ভকতক। কিন্তু ভকতে নাভাবিব যে মাককে কৈছে আমাক কোৱা নাই, আমাকে কৈ আছে। আমি এই কথাখিনি অনুভৱ কৰিব লাগিব, নিজক বুজাব লাগিব যে প্ৰভুৱে কেনেকৈ মাতৃক জ্ঞানখিনি দিলে। গোটেই যদি মাকক জ্ঞান দিব পাৰে এই কথাটো প্ৰশ্ন কৰিব হ'লেতো বহুত ডাঙৰ হয়। গতিকে বুজাব লাগিব যে নিজৰটো সকলোখিনি আছে। গতিকে প্ৰকৃতিয়ে যি কোৱা কথা এষাৰ সকলো এটা বুজনি দিছে যে সেই নৰসকল আপোনালোকে এই মহান পৃথিৱীলৈ আহি নৰৰূপে শ্ৰেষ্ঠ বুলি কৈছে। মানুহেই শ্ৰেষ্ঠ। মানুহৰ নিচিনা চিন্তা, মানুহৰ নিচিনা কৰ্ম কোনো জীৱৰ কৰিব নোৱাৰে। আজি চাওক কিমান ডাঙৰ ডাঙৰ প্ৰকাণ্ড হাতী আছে, ধৰক তোলা জন্তু আছে, তেওঁলোকে এইখিনি কথা চিন্তা কৰিব পাৰিবনে? নোৱাৰে। আজি যি কৈছে পৃথিৱী ইমূৰৰ পৰা সিমূৰলৈ মানুহে গৈ আছে। এই প্লেনটোৰ পৰা উৰা জাহাজে ফাই ফাই গৈছে। চাওকচোন কিমান এটা মানুহৰ বুদ্ধি আৰু আজি কিমান এটা সহজ বুদ্ধি ওলালে। ইয়াত কিবাটো মাৰিলে তাত এটা বোম্বাইত থকা আপুনি কথাবোৰ কিতাপে পাইছে। চাওক আপোনালোকে কিমান ভগৱানে দয়া কৰিলে হ'ব। এইখিনি চিন্তা কৰিব পৰা শক্তি তাত দিছে একমাত্ৰ আমাক কি দিছে? মনুষ্য দিছে। সেইকাৰণে কৈছে যে মনুষ্যই যদি চিন্তা কৰিব পাৰে, ভগৱানৰ ভিত্তি আধাৰ কৰি ভগৱানৰ বৈষ্ণৱ কৰিব পাৰে, তেওঁ ভকতে শ্ৰেষ্ঠ বুলি কৈছে। গতিকে ভকত শ্ৰেষ্ঠ হ'বলৈ হ'লে আমি কি কৰিব লাগিব? আত্মাটোক মানে এনেকৈ শুদ্ধ কৰিব লাগিব যে মোৰ অহংকাৰ শুদ্ধ কৰিব লাগিব। আমাৰ দেশত বহুত কয় নহয় যে আপোনাৰ গজেন্দ্ৰ যিখিনি কথা এটা হৈ আছে যে আমাৰ এই যে ইন্দ্ৰিয়ত কিমানটা আমাৰ দেহত কিমানটা বেয়া বস্তু আছে, দম্ভ অহংকাৰ, এইবিলাকে আমাক কি কৰে? বেয়া বস্তু। সেইকাৰণে ভগৱানে কৈ আছে যে মোৰ দুখ লগাওক, ভকতৰ দুখ নলগাব। ভকত ইমান ডাঙৰ হয়। গতিকে ভকত ধুমুৱা পদুম ফুলৰ দৰে হয়। এই ভকতক যিয়ে ভকত বুলি চিনি পাব তেওঁ আৰু বেলেগ তীৰ্থ ভ্ৰমণ কৰিবলগীয়া নাই। আৰু যিয়ে ভকতক ভকত বুলি নাভাবে, যিয়ে গৃহত ভকত এজন আহিলে সেৱা এভাগ নজনায়, যিয়ে ভকত আহিলে এবাৰ শ্ৰদ্ধা ভক্তি নকৰে, তেওঁ মিছাই মনুষ্যজনক উলিয়াই। গতিকে অন্য জীৱতকৈও ভকতক মানুহক চাৰিটা বস্তু বেছি দিছে: বুদ্ধি, জ্ঞান, বিবেক আৰু লাজ। এই চাৰিটা বস্তু বেছি। বিবেক থকাৰ কাৰণে আমি ভাল বেয়া এটা চিন্তা কৰিব পাৰোঁ। বুদ্ধি থকাৰ কাৰণে ভগৱন্তৰ গুণানুকীৰ্তন কৰিব পাৰোঁ। জ্ঞান থকাৰ কাৰণে ভাল বেয়া বিচাৰ কৰিব পাৰোঁ। আৰু লাজ থকাৰ কাৰণে বেয়া কাম কৰিব নোৱাৰোঁ। যেনে আজি কুকুৰ এটাই যি বেয়া কাম কৰি আছে, বেলেগ এটাই যি বেয়া কাম কৰিছে, আমি মানুহে কৰিব নোৱাৰোঁ। গতিকে এই চাৰিটা বস্তু আমি নৰ মনুষ্যই বেছিকৈ পায়ো যদি আমি ভগৱানে ভাল পোৱা কাম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমিও শিয়াল কুকুৰৰ দৰে এজন বুলি ভাবি লওঁ। হয়, তাৰ বাহিৰে আমাৰ গতি নাই। কৃষ্ণ ইষব সাধন যিটো কৰিবে স্বয়ং অনায়াসে মুততাৰ চিত্ৰ জয় পুষ্পৰসু ধ্যান যেন প্ৰৱেশে নাশাত এমতে যোগীৰ চিত্ৰ প্ৰৱেশে মাত। যেনেকৈ এজন
সাধুৰ যি গুণ গৰিমা ভগৱানৰ লগত লয় প্ৰাপ্ত হৈ আছে, যেনেকৈ এটা ফুল পঢ়িলে নাকেদি খুব ধুনীয়াকৈ ভিতৰলৈ সোমাই যায়। আৰু যদি সেই যোগীজন যদি ভাল হয়, ভগৱন্ত গৰ্ভত স্থিত হয়, তেতিয়া ভকত আৰু ভগৱন্ত মিলন হয়, আত্মা আৰু পৰমাত্মা এক ঠাইত ৰমণ হয়। তেতিয়া লগ হ'লে দৰ্শন হয়, দৰ্শন হ'লে কি হয়? আত্মজ্ঞান হয়। আত্মজ্ঞান জানিলে তেতিয়া আৰু বেছি জানিবলগীয়া প্ৰয়োজন নাই। তেতিয়া তেওঁ ৰাতিপুৱাই তেওঁ মাকক সেৱা কৰিবলৈ তেওঁ নিজেই জানিব, ৰাতিপুৱাই তেওঁ দেউতাকক সেৱা কৰিবলৈ তেওঁ নিজেই জানিব। আৰু তেওঁ ল'ৰা ছোৱালীক ক'ব যে বাবা স্কুল যাওঁ, বঢ়িয়াকৈ এই গোঁসাই ঘৰত ধূপ এডাল লগাই গোঁসা এটা গা, গোঁসাটো গাই জ্যেষ্ঠজনক কাকা আছে নহয়, কাকা এতিয়া সেৱা এটা কৰিবলৈ গোঁসা এটা গাই বোলে স্কুল কলেজলৈ যাওঁ। তেতিয়া দেখিব সেই ল'ৰাটো কেনেকুৱা নীতি ভক্তি আহিব। আৰু আজিকালি দেখিব ল'ৰা ছোৱালীৰ কোনো নীতি নিয়ম নাই, খাইছে বৈছে উঠিছে স্কুল কিতাপ লৈ গৈছে, কোনো সেৱা ভক্তি নাই। তেতিয়াহ'লে আমাৰ ভক্তি দিশটো আগুৱাই যাবনে? নাযায়। যাৰ গৃহত সেই নিয়মটো আছে সেইসকল ল'ৰা ছোৱালী অকল শিক্ষাই নহয়, তেওঁ জ্ঞানীও হ'ব, পণ্ডিতো হ'ব, মহা সাধু গুৰু বৈষ্ণৱ হ'ব পাৰিব। হয়, যদি কোনোবা এতিয়া আপোনাৰ একো নীতি কাষ্টা নাই, তেওঁ MA পাছ কৰিলে, DC হ'ল, কিন্তু জ্ঞানী নহ'ল, ভক্তি কৰিবলৈ নাজানিলে। হয়, গতিকে সৰুৰ পৰা যদি ল'ৰা ছোৱালীক ভাল শিক্ষা দিয়া যায়, তেতিয়াহ'লে তেওঁ যদি জ্ঞানী পণ্ডিত হৈ গাঁওখন দেশখন তেওঁৰ দ্বাৰা উন্নতি সাধন কৰিব পৰা যাব বুলি আজি কপিল পুৰুষৰ গাঁৱক বুজাই আছে। কৃষ্ণ কৃষ্ণ মহাপ্ৰভু, এতিয়া আপোনাক কোনোটা কোনবিলাক কৈছোঁ, এইখিনি জ্ঞান দিব হ'লে কোনে দিব লাগিব? যিসকল আমি অভিভাৱক, তেওঁ এই পন্থটো দেখুৱাব লাগিব, ৰিহাৰ্চেল কৰিব লাগিব। সদায় আমি ল'ৰা ছোৱালীক যেনেকৈ স্কুললৈ কথা মাষ্টৰে শিকায়, ঠিক তেনেকৈ অভিভাৱকে যদি সদায় তেওঁলোকে অভ্যাসটো কৰি থাকে, কিন্তু অভ্যাসৰ পথত আপোনাৰ সন্তানটিও আপোনাৰ অভ্যাসত পৰিণত হ'ব। গতিকে এটা মানুহক পৰিৱেশত লৈ এটা শিশু ডাঙৰ, যদি বেয়া পৰিৱেশত থাকে সেই ল'ৰাটো সদায় বেছি বেয়া হ'ব। আৰু যদি সন্তৰ পৰিৱেশত যদি সদায় আপোনালোকে এই গৃহখনৰ যিসকল অভিভাৱক আছে তেওঁলোকে যদি সদায় আচৰণ কৰে, সৎ ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় ল'ৰা ছোৱালীয়ে ল'ব। এইটো হ'ল মানুহৰ মূল ধৰ্ম। আজি ৰাতিপুৱা মই উঠি মোৰ জ্যেষ্ঠজনে মই যিটো কৰ্ম কৰি যাম, মোৰ ল'ৰা ছোৱালী নাতি ফুটে সেইটো কৰিছোঁ। আজি মই গা পা ধুই মই ৰাতিপুৱাৰ পৰা যিখিনি নীতি কৰি মই গোঁসাই ঘৰত সোমাই মই ঈশ্বৰৰ তিলক ধাৰণ কৰা দেখা পাই মোৰ নাতিটো 4 বছৰ হৈছে, সি সদায় যায় মোৰ লগত, যায় মই উদ্ধ চন্দ্ৰ তিলক কৰি দিব লাগিব, কৰি দি আহি সি মোৰ লগতে একেলগে ভাত প্ৰসাদ খায়, মাহঁতৰ লগত সমন্বয়। এতিয়া মোক যদি সেই কৰ্মটো দেখা নাপায়, তেতিয়াহ'লে সেই ল'ৰাটো নাযায়। মই যদি জ্যেষ্ঠজনক সেৱা কৰা দেখিছোঁ, মোৰ ঘৰত ভকত এজন আহি মই সেৱা কৰালে সিও আঁঠুকাই সেৱা হ'ল, সেৱা কৰিলে। আৰু যদি ময়ে সেৱা নকৰোঁ, তেতিয়া মোৰ ল'ৰা ছোৱালীয়ে নাতি পুতে কেনেকৈ সেৱা কৰিব? গতিকে সেইটো ঘৰখনেই হ'ল ভকতিৰ মূল কেন্দ্ৰ বুলি আজি আমাক বুজাই আছে। সমস্তে ভূততে মই আছো সৰ্বজনে, মোক বৈজ্ঞাতি কৰে যিটো জনে, এ হৰিয়ে মন্ত্রে প্রতিমাত করয় সন, নাহি তার ফল কিছু
পূজে মোহমতী লোহে ফল কৰে যেন ভস্মতয়া পৰশৰী বিদেশ কৰয় যদি পূজে তভু তাৰ চিন্তশাস্ত্ৰ যে হে মা প্ৰভু ভগৱন্ত সমস্ত ভূততে ব্যাপিত যিজনে তেওঁক অৱজ্ঞা কৰে যিজনে সেইজন ভকতক অৱজ্ঞা কৰে সেই এজন আকৌ কোন সেইজনে গোসাঁই ঘৰত সোমাই চৈধ্য পোৱা তাল বজাই থাকিলেও সেই ভকতীয়ে কাম নকৰিব বুলি কৈছে গতিকে শ্ৰীকৃষ্ণ অৰ্জুনক কৈ আছে এই অৰ্জুন তুমি ন মই নাই হয়নে গতিকে তুমিও দেখাত বৰ ধুনীয়া এজন তুমি মানুহ ময়ো মানুহ তুমি সখী ৰূপে মোক ভাবি আছা সখীহে বুলি ভাবি আছা মই যে সেই নাৰায়ণজন তুমি ভবা নাই গতিকে যিসকল ভকতে যদি ভকতক ভকত বুলি নাভাবে জ্যেষ্ঠজনক জ্যেষ্ঠ বুলি নাভাবে তেতিয়াহ'লে আমি সদায় যেনেকৈ হস্তে মানে গা পা ধুই আকৌ যেনেকৈ মানে আকৌ সেই গাঁৱৰ পৰা যেনেকৈ ধূলি বালি ছটিয়াই আছে আমাৰ ভকতিও তেনেকুৱাহে বুলি কৈ আছে গতিকে আমি ভকতি কৰাৰ দৰে কৰিব লাগিব সেৱা কৰাৰ দৰে সেৱা কৰিব লাগিব আহাৰ খোৱাৰ বচন খাব লাগিব জ্যেষ্ঠজনক যেনেকৈ সেৱা কৰিব লাগিব তেনেভাৱে সেৱা ভক্তি কৰিলেহে আমাৰ মানৱ জনম লোৱা সাফল হ'ব বুলি আজি চৈধ্য শাস্ত্ৰ 18 পুৰাণে আমাক সিদ্ধান্ত কৰি দিছে প্রাণিত নিন্দিয়া মুখ যিজনে পূজয় তাত মই তুষ্ট নো অজানিবা নিশ্চয় এই আমার গাঁৱৰ পেঠা দেখো নিন্দা পৰি হৰি তেবে মোক পুজিবেক ভক্তি ভাৱ কৰি কোনোবা এজন ভকতে মোক বৰ সেৱা কৰে সদায় ৰাতিপুৱা গধূলা গোসাঁই ঘৰত গৈ ধূপ বন্তি জ্বলায় কিন্তু আকৌ তেওঁ পানীত হিংসা কৰে তেওঁ সদায় মাছ কাছ একেবাৰে মাৰিয়েই থাকে সদায় ছাগলী বলি দিয়েই আছে গতিকে সেইজনে ৰাতিপুৱা গধূলি 3 প্ৰসংগ কৰিলেও তেওঁ ভক্তিত মই সন্তুষ্ট হ'ব নোৱাৰোঁ গতিকে আমি জানি বুজি যদি সদায় বেয়া কৰ্মত গৈ থাকোঁ সদায় যদি জীৱ হিংসা কৰি থাকোঁ সদায় যদি ওচৰ চুবুৰীয়াৰ লগত কাজিয়া লাগি থাকোঁ সদায় যদি মই ওচৰ চুবুৰীয়াৰ লগত সদায় হিংসা নিন্দা কৰি আছোঁ তেতিয়াহ'লে মই দেশে বিদেশে ভাগৱত শাস্ত্ৰ পঢ়ি থাকিলেও মোক সেই ভাগৱত পঢ়াই কোনো কামত নাহিব বুলি আজি বুজায় কৃষ্ণ ৰাম অন্য কাকো দিলে মোক ফল নাপায় স্বৰূপ কৰিয়া মই কহিলোঁ আই যিজনে আপোন পৰ ভেদ তাক মই ঘূৰতৰ দেও যিজনে আপোন পৰ ভাবে যিজনে উচ্চ নিচ ভাবে যোনজনে ধনী নিৰ্ধনী ভাবে তেওঁক মই দুৰ্ঘোৰ দুখে দিওঁ আৰু তেওঁক মই মৃত্যুদণ্ড দিবও বাধ্য কাৰণ তেওঁ মনুষ্যক একভাৱে ভাবিব পৰা নাই কোনোবা এজন ধনন্ত লোক আহিছে তেওঁক আগত নি ৰাজ আসন দিছে কোনোবা এজন অলপমান দুৰ্বল লোক আহিছে তেওঁক পাছত বহুৱাই দিছে কোনোবা এজন বলৱন্ত মানুহ আহি আছে তেওঁক ভয় কৰি তেওঁ ৰাজপ্ৰসাদ আদৰি দিছে কোনোবা এজন নিৰিবলী মানুহ আহিছে
তেওঁক মানে দয়া কৰা নাই। গতিকে এইবিলাক যোনজন ভকতৰ মাজত আছে তেওঁক মই মৃত্যুদণ্ড দিব পাৰোঁ। কাৰণ ভকতৰ মাজত উচ্চ নিচ, সৰু ডাঙৰ, ধনী দুখীয়া নাই। অয় ৰামে এহি জানি চুত বৰ কৰিয়া বিচাৰ, অনুক্ৰমে সবাকো কৰিবে সৎকাৰ, কিন্তু তা সম্বাত মোক দেখিবে মনে, অন্তৰ্যামী ৰূপে ব্যাপী আছো সৰ্বক্ষণে। গতিকে সেই সাধুসকল সকলোৱে বুজি লোৱা উচিত। মই সকলোৱে ঘটে ঘটে অন্তৰ্যামী ৰূপে বিৰাজমান হৈ আছিলোঁ। তোমালোকে কোনোদিনে বেয়া কাম নকৰিবা, কোনোদিনে আনে বেয়া পোৱা কাম নকৰিবা, কোনোদিনে ভকতে ভাল পোৱা কামকেই কৰিবা। সদায় জ্যেষ্ঠজনকে সন্মান কৰিবলৈ শিকিবা, তেতিয়াহ'লে মনুষ্য জনম লোৱা কামফল হ'ব বুলি আজি কপিল প্ৰভুৱে দেৱহতী মাতৃক বুজাই আহিছে। কওক। প্ৰভু ভগৱন্ত তেওঁ কৈছে যে আমাৰ একান্ত ভকতসকলে নিজৰ কৃষ্ণৰ গুণ গাই থকা পঢ়িলে কথাটো বৈকুণ্ঠক আপুনি কি কৰিছে কি নকৰিছে তেওঁ আপুনি জপ কৰিব যাওঁতে আপুনি কি কৰিছে, কৰ্মখিনি কি কৰি আছে, কৰ্মতে বিশ্বাস তুমি কি কৰ্ম কৰিছা। মেইন কথা হ'ল কৰ্মই হ'ল ধৰ্ম। যদি ধৰ্মটো কৰিবলৈ যাওঁতে কৰ্মটো বেয়া হয় বা কৰ্ম কৰি যাওঁতে তুমি কিবা এটা বেয়া বিচাৰি আছে, তেতিয়াহ'লে আপোনাৰ সকলোখিনি সেইকাৰণে কৈছে কৰ্মটো কৰিবলৈ যাওঁতে অলপ চিন্তা কৰিব যে এই কৰ্মটোৰ দ্বাৰা মোৰ সন্মান থাকিব নে মোৰ আত্মাৰ সদ্গতিৰ কাৰণে মই গতি পাম। এই কথাটোকে কৈছে যে প্ৰভু ভগৱন্তই আমাৰ হৃদয়ত সত্যহাৰী ৰূপে আছে। গতিকে আপুনি তোমাক মই ভাঙিব বা মিছা কথা কৈ পেলাই মই অমুকটো কৰিছোঁ দেই, মই তমুকটো কৰিছোঁ, মই আপোনাক মানে ভালেই কৰিছোঁ, কিন্তু কৰ্মটো কৰিছে ঠিক কিন্তু বিপৰীত বেছিকৈ কৰিছে। যদি এনে হয় তেতিয়াহ'লে সেইকাৰণে প্ৰথমতে কৈছে যে কৃষ্ণ অৰ্জুনক কৰ্ম শ্ৰেষ্ঠ, কৰ্ম পোৱা আকৌ জ্ঞান শ্ৰেষ্ঠ, জ্ঞানৰ পোৱা কি শ্ৰেষ্ঠ, ধ্যান শ্ৰেষ্ঠ, ধ্যানৰ পোৱা কি শ্ৰেষ্ঠ, মন শ্ৰেষ্ঠ। মনক আত্মাক নিবেদন কৰিব পাৰিলেহে আপোনাৰ মোৰ ভক্তি ৰাজ্যত প্ৰৱেশ কৰা ব্যৱস্থাটো হৈ যাব। হয়, মনক যদি আমি আত্মাৰ তলত যদি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ভক্তি দেখি আমি আগুৱাই যাব নোৱাৰিম। সেইকাৰণে আজি আপুনি মই ভকতসকলে আমি যি ভক্তি কৰি আছোঁ ইয়াৰ সত্যসাধী ৰূপে মনে ভগৱন্তই চাই আছে। আজি আপুনি কি কৰ্ম কৰিলে, কেনেকুৱা শুদ্ধ অশুদ্ধটো ভগৱন্ত আমাক আঁকিয়ে চাই আছে। মই যি কৰ্ম কৰি আছোঁ, মই ঘৰৰ পৰা ওলাই আহোঁতে মই কি কৰ্ম কৰি আছোঁ ইয়াও সাক্ষী ৰূপে চাই আছে। এদিন জবাব দিব লাগিব, আপুনি হওক মই হওক। যেতিয়া আপুনি 14 দিন 14 মাহ 14 বছৰ যেতিয়া শেষ বিচনাত কৰিব আপুনি মই তেখেত, সেইদিনা বিচাৰ দি কৰিব উত্তৰ দিব লাগিব মই কি কাম কৰি আছোঁ। সেইদিনাখন সত্যকাশীয়ে উত্তৰ দিব যে আপুনি এনেকুৱা বেয়া কাম কৰিছিলে। এই বেয়া কামৰ কাৰণে আপুনি এই পাত্ৰ লওক। আজি বেয়া কামৰ কাৰণে এই পাত্ৰ আপুনি লওক, হয়নে? সেইকাৰণে আমি জানি বুজি যদি কিবা বেয়া কাম কৰিছিলোঁ, যেতিয়াৰ পৰা আমাৰ এটা ভাল জ্ঞানৰ দিশে আমি আগুৱালোঁ, সেইদিনাখনৰ পৰা আমি সেই বেয়াবিলাক আঁতৰ কৰি ভাল দিশে যদি আমি যাব পাৰোঁ তেতিয়াহ'লে প্ৰভু ভগৱন্তই আমাক কৃপা নকৰা কোনো কথাই নাই, হয়নে? সেইকাৰণে প্ৰতিমা পাণ্ডে গাইছিলে, একবাৰ হৰি বল মন ৰচনা মানৱ দেহে গৌৰৱ কৈৰনা, মানৱ দেহে মাটি ভাণ্ড
ভাগিলে হবে খন্দ খন্দ, ভাগিলে দেহা জুড়া দিবে না। একবার হরি বল মন রচনা, মানৱ দেহে গৰিল কইৰ না। এই দেহাটো কৌটি কৌটি জন্মৰ পুণ্যৰ ফলত এইবাৰ মনুষ্য জন্ম পাইছোঁ। এই মনুষ্যই কি কৰিব পাৰে? ভাল ভাল বস্তু খাব পাৰে, গাখীৰ খাব পাৰে, মালভোগ ফল খাব পাৰে, অমৃত ফল খাব পাৰে, আপেল আঙুৰ চব খাব পাৰে। বাকী জীৱ জন্তুৱে কিন্তু সেইবিলাক খাব নোৱাৰে, নাপায়। ভাল কাম কৰিলে বৈকুণ্ঠত আপুনি শুই শুইও আপুনি হৰিনাম হৰিকীৰ্তন ল'ব পাৰিব। আৰু যদি আপুনি ভাল কাম নকৰে, এই মৈত্ৰতে আপোনাক যদি ইয়াতে যদি আপুনি কিবা এটা বেয়া কাম কৰে, আপোনাক আকৌ উঠাই দিব। কিন্তু যদি এজন সাধু গুৰু পণ্ডিত হয়, তেওঁ বৈকুণ্ঠত ইয়াতো আজি শুই গ'লে তেওঁ হৰিনাম হৰিকীৰ্তন লৈ তেওঁ মহা দুগ্ধ আদি খাবলৈ তেওঁ শক্তি পায়। গতিকে সিটো জন্ম যিটো যাৰ যেনেকুৱা পুণ্য কৰ্ম ফলত আজি আপুনি মই তেখেতে এটা নিৰ্দিষ্ট আসনত উপনীত হৈছোঁ। সিটো জন্ম মোৰ কৰ্মফলৰ কাৰণে আজি মই বিভিন্ন অসমত ইমূৰ পৰা সিমূৰলৈ আপোনালোকৰ আশীৰ্বাদে মই গৈ আছোঁ। কিন্তু এইটো কিহৰ শক্তি? সিটো জন্মৰ শক্তি। তাৰ লগত আছে মোৰ পিতৃ মাতৃৰ 1 নম্বৰ শক্তি। মোৰ পিতৃ মাতৃৰ ঔৰসত মোক সন্তান জন্ম স্থিতি কৰা সময়ত খুব সুন্দৰখন আছিলে। সেইকাৰণে আজি মই সকলো লগতে মই আজি সুখমণি হিচাপে ভকতৰ লগত দুআষাৰ কথা ক'বলৈ সুবিধাখন পালোঁ। মোৰ মাতৃৰ কাৰণে আজি মই শদিয়াৰ পৰা ধুবুৰীলৈ যাবলৈ সুবিধা পালোঁ। অসমৰ বাহিৰতো বহু প্ৰান্ত, কলিকতা, মালদা এইবিলাক মোক আমন্ত্ৰণ আহি আছে, কিন্তু অসমতে সেই তাৰিখটো নিমিলাৰ বাবে মই যাব পৰা নাই। এই এটা শক্তি, বহু ভগৱন্তৰ শক্তি। যদি এইবাৰ মই মানৱ জন্ম লৈ যদি মই এইবাৰ যদি ভালৰো ভাল ভালৰো ভাল ভালৰো ভাল যদি তিনিটা চব ভালেই কৰি যাব পাৰোঁ, অহাবাৰ আৰু মই মনুষ্য জন্ম ল'বলৈ কোনো প্ৰয়োজন নাই। বৈকুণ্ঠত গৈ প্ৰভুৰ লগত একেলগে গংগাৰ জলৰ লগত যেনেকৈ সাগৰ আৰু জল যেনেকৈ একেলগে থাকে, ঠিক তেনেকৈ থাকিব পৰা যায়। সেইকাৰণে আমি জানি বুজি আমি নৰসকলে বেয়া কামবোৰ দূৰ কৰিব লাগিব। এই মনুষ্য জন্মটোক আমি অহংকাৰ, গৌৰৱ, হিংসা, দেহ চব ত্যাগ কৰিব লাগিব। আমি যদি কোনোবা এজন মানুহ বহুত গৌৰৱান্বিত, তেওঁ যদি নিৰ্বলীৰ ওপৰত অত্যাচাৰ কৰে, কামত আহিবনে? গতিকে কোনোবা এজন মানুহ বৰ ধনৱন্ত, তেওঁ ধেৰ টকা পইচা আছে, তেওঁ একেবাৰে ধন নোহোৱা মানুহ এজনৰ ওচৰত বৰ দাদাগিৰি কৰিলে কামত আহিবনে? কোনোবা এজন বৰ ৰূপৰ গৌৰৱ, ৰূপৰ মাইকী মানুহ দেখিবা বৰ সুন্দৰ, কিন্তু ৰূপৰ গৌৰৱ কৰি থাকোঁতে হয়তো তেওঁ বিয়া সোমাব নোৱাৰিবও পাৰে, হয়নে? কোনোবা এজন আছে আকৌ বিদ্যাৱন্ত, তেওঁ ভাবিছে মোৰ নিচিনা পঢ়া শুনা ল'ৰা পৃথিৱীতেই নাই, তেওঁ বিদ্যাৱন্ত কৈ থাকোঁতে তেওঁ MA পাছ, ডাবল MA পাছ কৰিও চাকৰি এটা নাপায়। কোনোবা এজনে আকৌ এটা মেট্ৰিক পাছ কৰি এটা চকীদাৰ পিয়নে সোমাই যায়। গতিকে এই 4টা গৌৰৱৰ পৰা আপোনালোকে আঁতৰত থাকিব। ৰূপৰ গৌৰৱ, ধনৰ গৌৰৱ, বিদ্যাৰ গৌৰৱ, বলৰ গৌৰৱ। এইকেইটা গৌৰৱ যদি আমাৰ নাথাকে, তেতিয়াহ'লে আমি মানৱ জীৱন লৈ যেনেকৈ অৰ্জুনে গাভীৰ পৰা সেই গাই গৰুজনী যেনেকৈ গাখীৰ খাই অমৃত গ্ৰহণ কৰিব পাৰিছিলে, আমিও ঠিক তেনেকৈ এই ভাগৱতৰ অমৃতটো গ্ৰহণ কৰিব পাৰিম বুলি কপিল প্ৰভুৱে মাক দেৱহতীক আজি সুন্দৰভাৱে বুজাইছে। কৃষ্ণ ৰাম জাক ভয়ে বায়ু বহে, ফুল যে ইন্দে জাক ভয়ে মেঘ দারে বরি নক্ষত্র কাষে কালে কাল বৃক্ষ জাত ভয় হুয়া ফল পুষ্পক
মাকক কৈ আছে, হে মা, এতিয়া মই প্ৰভু ভগৱন্তৰ ঐশ্বৰ্য বিভূতি কথা কওঁ শুনা। যাৰ ভয়ত বায়ুৱে মেঘক ধুবুৰীৰ পৰা শদিয়ালৈ লৈ গৈ আছে, কিন্তু মেঘে বায়ুৰ শক্তিৰ কথা নাজানে। যাৰ ভয়ত সূৰ্যই দিনৰ দিনটো পোহৰ দি আছে, যাৰ ভয়ত তৰাবোৰে সদায় গতি কৰি আছে, যাৰ ভয়ত চন্দ্ৰই সদায় ৰাতি পোহৰ বিলাই আছে, যাৰ ভয়ত ফল ফুলবিলাকে জাতিষ্কাৰ হৈ ফুলি আছে, এই হ'ল প্ৰভু ভগৱন্তৰ ভয়ত। গতিকে তেনে প্ৰভু ভগৱন্তক যদি আমি একমনে যদি তেওঁৰ চৰণ কমলত যদি আমি সেৱা সম্বন্ধন কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি মানৱ জন্ম লোৱা এইবাৰ যে শেষ হ'লে কোটি কোটি জন্ম শূন্য ফলতো আৰু দ্বিতীয়বাৰ মানৱ জন্ম ল'ব নোৱাৰিম বুলি আজি কপিল প্ৰভুৱে বুজাই আছে। অৰাম নদী বহে সমুদ্ৰ পাৰ ভয় অগ্নিদহে ভূমি সমে গিৰিনী জয় আকাশে বা যুক্ত পথ দেই যা ভয় ব্ৰহ্মবাদী জাত ভয়ে জগত জয়। এনেকুৱা প্ৰভু ভগৱন্ত নদীয়েও সমুদ্ৰক গৈ সেই পাৰ দেখা নাপায়, আকাশেও বায়ু পথ কোনফালে গৈ আছে তত ধৰিব নোৱাৰে। যাৰ ভয়ত ব্ৰহ্মাই সৃষ্টি কৰিবলৈ বাধ্য হৈছে, তেনে প্ৰভু ভগৱন্তক আপোনালোকে ৰাতিপুৱা গধূলিলৈ এক স্মৰণ কৰক, তেতিয়াহ'লে আপোনাৰ হবে মনুষ্য জন্ম লোৱা সাম্ফল হ'ব বুলি কপিল প্ৰভুৱে মাকে বহুতি সুন্দৰভাৱে বুজাই আছে। অৰাম সেহি প্ৰভু পিতৃদ্বাৰে জগত মৃত্যুৰূপ হুয়া জগ তক সংহাৰন্ত। সেই প্ৰভু ভগৱন্ত পিতৃৰূপে পিতৃৰ শিৰত স্থিতি হৈ মাতৃৰ শক্তিৰ লগত সংযোগ হৈ সৃষ্টি কৰি আকৌ সেই প্ৰভু ভগৱন্তই কাল ৰূপ লৈ মৃত্যুৰ মুখলৈ ঠেলি নিয়ে। সেই কালৰূপী প্ৰভু ভগৱন্তক যদি আমি চিনা নাযায়, সেই কালৰূপী ভগৱন্তক যদি আমি চিনি নাপায়, যদি যধে মধে যদি আমি ভক্তি ৰাজ্যত প্ৰৱেশ কৰি প্ৰভু ভগৱন্তক যদি আমি ঠিকমতে সেৱা ভক্তি কৰিব পৰা নাযায়, এই মনুষ্য জন্ম লোৱা একো সফল নাই বুলি আজি আমাক বুজায়। কৃষ্ণ আপোনাৰ ঘৰতে সন্মান মনোৱা বুলি যাওঁ। আপোনাৰ যে কৈছে যে ভয় হ'ল ভক্তি। ভয়ত আজি কংসৰ কৃষ্ণক পাবলৈ মই আজি পিতৃজনক যদি আমি সদায় ভয় ভাৱ এটা থাকোঁ, তেতিয়া মোক এইখিনি কৰিলে মোক মাৰিব বা মোক কিবা শাস্তি দিব, এই ভাৱটো যদি থাকে এই বস্তুটো নিশ্চয় লাভ হ'ব। ঠিক তেনেধৰণে আমি ভগৱানৰ প্ৰতি যদি সদায় ভয় ভাৱ থাকে, এয়া কাম কৰিবলৈ যে আমাৰ সংকোচ আহে,
তেতিয়াহ'লে আপোনাৰ প্ৰথমতে কৃষ্ণ আমি আৰু বৰ বেছি ক'বলৈ সময়ো নাই গতিকে অকণমান ওলাই গৈ থাকো আৰু কৃষ্ণ